নমস্কাৰ গেট 4 অন্যটি ক্লাছলৈ সকলোকে স্বাগতম জনাইছো আমি জিওগ্ৰাফিৰ পাৰ্ট ডিসকাস কৰি আছো কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো আজি গতিকে গেট 4 ৰ কাৰণে পৰীক্ষাৰ বাবে আৰু বেছি দিন নাই সো এতিয়াৰ পৰা যদি আপোনালোকে ভালকৈ নপঢ়ে বা কোৱেশ্চনবোৰ সকলোবোৰ চাবলৈ ট্ৰাই নকৰে তেনেহলে আপোনালোকে পৰীক্ষাৰ আগত আপোনালোকে পিছত প্ৰশ্ন উত্তৰ লিখিবলৈ আপোনালোকে নোৱাৰিব বা পিছত কমন নাহিলে বুলি ক'লে নহব গতিকে আপোনালোকে যদি এতিয়াৰ পৰা যদি কোৱেশ্চনবোৰ চাই যায় একাধিক ক্ৰমে তেতিয়াহলে আপোনালোকে ক্লাছবোৰ ভালকৈ কৰিলে আপোনালোকৰ এনসাৰবোৰ কৰিবলৈ সহজ হৈ পৰিব কাৰণ গেট 4 ইমান টান কোৱেশ্চন নিতে ইমান সহজ নিতে যদিহে আপোনালোকে এনসাৰবোৰ আপোনালোকে চাই না যায় ওকে সো আৰম্ভ কৰিবলৈ লৈছো কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন লৈ সো ক্লাছটো যদি ভাল লাগে শেষলৈকে কৰিব আৰু বিশ্বাসী মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি লবা প্ৰথম কোৱেশ্চনটো হৈছে দিছয়বাহৰ was the ancient name of which district of Assam গতিকে দিছয়বাহৰ অসমৰ কোনখন জিলাৰ প্ৰাচীন নাম বহুতে নাজানে দিছয়বাহৰ অসমৰ এখন জিলা আছে সেই জিলাখনৰ পুৰণি নাম হৈছে দিছয়বাহৰ কোনখন জিলা গোলাঘাট নগাঁও ডিব্ৰুগড় যোৰহাট কাৰ আনসাৰটো কি হ'ব ইন্টাৰেষ্টিং কোৱেশ্চন লৈ আছে জিওগ্ৰাফি পাৰ্টৰ ক্লাছটো কৰি কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব যদিও এটো অফলাইন ক্লাছ কমেন্ট কৰি জনাবা দিছয়বাহৰ কোনখন জিলাৰ প্ৰাচীন নাম আছিল কাৰ আনসাৰটো হৈছে যোৰহাট যোৰহাটৰ প্ৰাচীন নাম হৈছে দিছয়বাহৰ মনত ৰাখিব নেক্সট কোৱেশ্চন which among the following is the first zero waste town of Assam তলৰ কোনখন অসমৰ প্ৰথম শূন্য আৱৰ্জনা চহৰ কেতিয়াবা আহিব পাৰে অসমৰ প্ৰথম শূন্য আৱৰ্জনা চহৰখনৰ নাম কি খপককে খুদি দিব পাৰে তো এনসাৰটো হৈছে তিতাবৰ হৈছে অসমৰ প্ৰথম শূন্য আৱৰ্জনা চহৰ জিৰো ৱেষ্ট টাউন অফ আসাম ইজ তিতাবৰ মনত থাকিব নেক্সট কোৱেশ্চনটো লাহিছো what was the original cookie name of হাইলাকান্দি হাইলাকান্দিৰ পূৰ্বৰ কুকি নাম কি আছিল হাইলাকান্দিৰ পূৰ্বৰ কুকি নাম ইয়াৰ কাৰেক্ট আনসাৰ হৈছে হলাকুন্দি আছিল হলাকুন্দি অপচন বি আছে ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাহিছো when did Karimganj become a part of the Mughal Empire Karimganj কেতিয়া মুঘল সাম্ৰাজ্যৰ অংশ হৈ পৰিছিল বা অংশ হৈছিল তোমালোকে জানা কৰিমগঞ্জ মুঘল সাম্ৰাজ্যৰ অংশ হৈ পৰিছিল কেতিয়া হৈ পৰিছিল অংশ কিমান চনত কৰিমগঞ্জ মুঘল সাম্ৰাজ্যৰ অংশ হৈ পৰিছিল কাৰেক্ট আনসাৰটো কি হ'ব 1576 চনত ওকে 1576 নেক্সট কোৱেশ্চনটো লাহিছো at which place of Assam Mahapurush Madhavdev was born অসমৰ কোন স্থানত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন বিহপুৰীয়া ঢকুৱাখানা নাৰায়ণপুৰ বৰদোৱা কাৰেক্ট আনসাৰ হৈছে নাৰায়ণপুৰ অপচন সি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাহিছো when did the state government divided the Kamrup district into two parts গতিকে ৰাজ্য চৰকাৰে কেতিয়া কামৰূপ জিলাক দুটা ভাগত ভাগ কৰিছে কেতিয়া ভাগ কৰিছে ৰাজ্য চৰকাৰে কাৰেক্ট আনসাৰ হৈছে 3rd February 2003 ওকে 3 February 2003 চনত মনত ৰাখিবা নেক্সট কোৱেশ্চনটো লাহিছো when did the Mikir Hills district was resistant as Karbi Anglong district কোন বছৰত মিকিৰ পাহাৰ জিলা কাৰ্বি আংলং জিলা বুলি পুনৰ নামকৰণ কৰা হৈছিল এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন যে মিকিৰ পাহাৰ জিলা কাৰ্বি আংলং জিলা বুলি পুনৰ নামকৰণ কৰা হৈছিল কেতিয়া কোন চনত সন্ত কিন্তু প্ৰায় পৰীক্ষাত আহে আৰু যেকেইটা কোৱেশ্চন আপোনালোকে চাইছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় সো আপোনালোকে নেগলেক্ট নকৰিব ইয়াৰ আনসাৰটো হৈছে 14 অক্টোবৰ 1964 চন গতিকে 14 অক্টোবৰ 1976 অপচন এ ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাইছো which is the first district of Assam to open up its own internet website গতিকে ইন্টাৰনেট ওয়েবসাইট খোলা অসমৰ প্ৰথমখন জিলা কোনখন এই কোৱেশ্চনটো বহুতে
মনত ৰাখিবলৈ ট্ৰাই কৰিবা কাৰণ ইণ্টাৰনেট ৱেবছাইট খোলা অসমৰ প্ৰথমখন জিলা কোনখন মনত ৰাখিবা কাৰেক্ট এনসাৰটো হৈছে যোৰহাট যোৰহাটত প্ৰথম ইণ্টাৰনেট খোলা হৈছিল নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ দ্য আছাম গভৰ্ণমেণ্ট ডিভাইডছ দ্য কাৰ্বি আংলং ডিষ্ট্ৰিক্ট ইনটু টু পাৰ্টছ কোন বছৰত অসম চৰকাৰে কাৰ্বি আংলং জিলা দুটা ভাগত বিভক্ত কৰিছিল কোন বছৰত বিভক্ত কৰিছিল 2016 2010 2012 2013 কাৰেক্ট এনসাৰটো হৈছে 2016 চনত অপচন এ ইজ ৰাইট এনসাৰ নেক্সট কোৱেশ্চনলৈ আহিছো হুইচ ৱাজ দ্য ফাৰ্ষ্ট হাই স্কুল অফ আছাম অসমৰ প্ৰথম হাই স্কুলখনৰ নাম কি অসমৰ প্ৰথম হাই স্কুল বুলি ক'লে কোনখন স্কুলক বুজা যায় কাৰেক্ট এনসাৰটো হৈছে কটন কলেজিয়েট স্কুল অসমৰ প্ৰথম স্কুল নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং ইজ দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ অফ কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্ট তলৰ কোনটো কামৰূপ গ্ৰাম্য জিলাৰ জিলা মুখ্য কাৰ্যালয় গতিকে কামৰূপ গ্ৰাম্য জিলাৰ জিলা মুখ্য কাৰ্যালয় ক'ত আছে কাৰেক্ট এনসাৰটো হৈছে আমিনগাঁৱত আছে ক'ত আছে আমিনগাঁৱত নেক্সট কোৱেশ্চনলৈ আহিছো হুইচ প্লেচ অফ আছাম ইজ ন'ন এজ পঞ্চতীৰ্থ অসমৰ কোনখন ঠাইক পঞ্চতীৰ্থ বুলি জনা যায় আমি সকলোৱে জানো কোনখন ঠাইক হয় নে নহয় অসমৰ কোনখন ঠাইক পঞ্চতীৰ্থ বুলি জনা যায় Yes, কাৰেক্ট এনসাৰটো হৈছে হাজো হাজোক আমাৰ অসমৰ পঞ্চতীৰ্থ বুলি জনা যায় গতিকে মনত ৰাখিবা অপচন ডি ইজ দ্য ৰাইট এনসাৰ হাজো ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছো নৰ্থ ইষ্ট ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজি ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম উত্তৰ পূৰ্বাঞ্চল বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান চমুকৈ NEIST অসমৰ কোনখন জিলাত অৱস্থিত বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন অসমৰ কোনখন জিলাত আছে ইয়াৰ কাৰেক্ট এনসাৰ হৈছে যোৰহাটত আছে নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য লিটাৰেল মিনিং অফ লখিমপুৰ লখিমপুৰ শব্দৰ অৰ্থ কি লখিমপুৰ শব্দৰ অৰ্থ কি বহুতে নাজানে লখিমপুৰ শব্দৰ অৰ্থ কি কি বাৰু ফুল অফ পেৰি লক্ষ্মী দেৱী ফুলফিল দ্য উইচেছ কালাপানী নান অফ দ্য এবভ কাৰেক্ট এনসাৰ হৈছে ফুল অফ পেৰি অপচন ইজ দ্য ৰাইট এনসাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছো দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট চিটি অকশ্যন চেণ্টাৰ ইজ লোকেটেড ইন বিশ্বৰ সৰ্ববৃহৎ চিটিচি চাহ নিলাম কেন্দ্ৰ ক'ত অৱস্থিত সৰ্ববৃহৎ চিটিচি বা চাহ নিলাম কেন্দ্ৰ ক'ত অৱস্থিত কাৰেক্ট এনসাৰ হৈছে দিছপুৰ গুৱাহাটী অপচন চি ইজ দ্য ৰাইট এনসাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছো হুইচ among the following is one of the oldest school of Assam established by মাইলছ ব্ৰনছন গতিকে তলৰ কোনখন বিদ্যালয় অসমৰ অন্যতম পুৰণি বিদ্যালয় মাইলছ ব্ৰনছনৰ দ্বাৰা প্ৰতিষ্ঠিত কোনখন হ'ব Yes, কাৰেক্ট এনসাৰটো হৈছে নগাঁও মিছন হাই স্কুল গতিকে অপচন বি ইজ দ্য ৰাইট এনসাৰ ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছো দ্য পৰাশিলা অফ শ্ৰীমন্ত শংকৰদেৱ ইজ লোকেটেড ইন হুইচ প্লেচ অফ আছাম শ্ৰীমন্ত শংকৰদেৱৰ পদশিলা অসমৰ কোন স্থানত অৱস্থিত ক'ত আছে শ্ৰীমন্ত শংকৰদেৱৰ পদশিলা স্থানটোৰ নাম মনত ৰখাটো অত্যন্ত প্ৰয়োজনীয় কাৰেক্ট এনসাৰটো হৈছে বৰদোৱাত নেক্সট কোৱেশ্চনটোলৈ আহিছো শুৱালকুছি খোলাহাট এণ্ড বুঢ়া মায়ং ৰিজাৰ্ভ ফৰেষ্ট আৰ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম সোণাইকুছি খোলাহাট আৰু শুৱালকুছি বুলি কৈছিলোঁ সোণাইকুছি খোলাহাট আৰু বুঢ়া মায়ং সংৰক্ষিত বনাঞ্চল অসমৰ কোনখন জিলাত অৱস্থিত কাৰেক্ট এনসাৰ কি হ'ব নগাঁও ডিব্ৰুগড় বৰপেটা
মৰিগাঁও কাৰেক্ট আনসাৰ হৈছে মৰিগাঁও নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ হুইচ ডিষ্ট্ৰিক্ট ৱাজ ছেপাৰেট ফ্ৰম নগাঁও ডিষ্ট্ৰিক্ট এণ্ড ফ্ৰম ইটছ এজ এ ফুল ফ্লেডজ ডিষ্ট্ৰিক্ট অন 29 ছেপ্টেম্বৰ 1989 গতিকে কোনখন জিলা নগাঁও জিলাৰ পৰা পৃথক হৈ 1989 চনৰ 29 ছেপ্টেম্বৰত পূৰ্ণাংগ জিলা হিচাপে গঠন কৰা হৈছিল নগাঁও জিলাৰ পৰা পৃথক হৈছিল কিন্তু এই জিলাখনৰ নামটো আপোনালোকে জনাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ জিলাখন খুবেই পৰীক্ষাত আহি থাকে সো জিলাখন হৈছে মৰিগাঁও জিলা 1989 চনৰ 29 ছেপ্টেম্বৰত নগাঁৱৰ পৰা পৃথক হৈ মৰিগাঁও জিলা হৈছে নেক্সট কোৱেশ্চন বাদুলা আটাৰ থান এণ্ড বসুদেৱ থান are located in which district of Assam বাদুলা আটাৰ থান আৰু বাসুদেৱ থান অসমৰ কোনখন জিলাত অৱস্থিত লখিমপুৰ গোৱালপাৰা নগাঁও ডিব্ৰুগড় কাৰেক্ট আনসাৰ কি হ'ব বাদুলা আটাৰ থান ক'ত আছে অসমৰ সো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে লখিমপুৰত আছে তো এয়া আছিল আজি জিঅ'গ্ৰাফি পাৰ্টৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে এনেকুৱা ধৰণৰ টপিক ৱাইজ যদি ভিডিঅ' লাগে আপোনালোকে আমাৰ টপিক ৱাইজ ভিডিঅ' লৈ আহিম আমাৰ ষ্টেটিক জিকে লৈ আহিম আৰু লগতে ইম্পৰ্টেণ্ট এটা সিৰিজ থাকিব আৰু ছ'চিয়েল সায়েন্স থাকিব আপোনালোকে চাবলৈ নাপাহৰিব আৰু যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই চাব গেট 3 বুলি নহয় বহুত ইম্পৰ্টেণ্ট ভিডিঅ' আমি অলৰেডি দিছোঁ য'ত গেট 4 কাৰণেও কামত আহিব সো আপোনালোকে সেইবোৰ চাব যদি সময় পায় সো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পাইছে লাইক কমেণ্ট চাই লগত আমাৰ বিশ্বাসী চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ আৰু দৰকাৰী ভিডিঅ' পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আজিলৈ মানে নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম